The whole life of a human is a learning process. You learn something new every day. Quran is the gift from Allah. Read at least 2 lines of Quran every day and try to understand the meaning. Or read a paragraph every Sunday with meaning. Pray Maghrib or Isha at Masjid with Jamaat daily. It is very important to go to Masjid. Slowly increase and try to do 5 waqt namaz at Masjid. Masjid is a very spiritual place. Try to sit down with good people at least once in a month. Try to earn knowledge and practically see how they live their life. Ask every night before going to sleep what good and bad deed you have done since morning. Take accounts of the day profit and loss of the day. সালামৰ জৰিয়তে ৰাসূলুল্লাহ সাল্লামক দিছিলে বহিৰ জৰিয়তে আহিছিলে হয় আৰু সেই বস্তুটোৰ তেখেতসকলে সাহাবাসকলক ট্ৰান্সফাৰ কৰিলে সাহাবাসকলে তাবেইন তেনেকে হয় এই যিটো ইলম এতিয়াও আছে মানে কমটি হলেও বহুত আলিমসকল ঢুকাই গলগে তেওঁলোক নোহোৱাৰ পাছত তথাপি এতিয়াও আছেগে সেই একচুৱেল যিটো সমজ যিটো কনচেপ্টটো বুজি পোৱা মানুহ এতিয়া বহুত কম আছে আৰু এনেই কোনোবাই মাদ্ৰাছা পঢ়ি আহি কিবা কৰিলে তেওঁৰ সেইটো ইন নাপাবও পাৰে তেওঁ মৌলবী চাহেব হৈ গলগে কিন্তু হয়তো তেওঁ সেই যিটো ৰাসূলুল্লাহ সাল্লামৰ পৰা ট্ৰান্সমিট হয় একচুৱেল ইলমৰ যিটো ডেফিনেশ্যন না সেই বস্তুটো নাপাব আচল বস্তু মৰ্মটো বুজা মানুহ বহুত কম আছে সেই তেনেকুৱা মানুহৰ লগত যদি তুমি দিহা পৰামৰ্শ মতে কাম কৰি থাকা সেইটোহে আচল বস্তু আৰু থানভীৰ ৰহমতুল্লাহ আলাইহিৰ এখন কিতাপ আছে তেখেতে তাতে এটা হাদিছ উল্লেখ কৰিছে যে ৰাসূলুল্লাহ কৈছিল যে তোমালোক এনেকুৱা এটা কথা কম নেকি এজন চাহাবক কৈছিলে আৰু যে যিটো দিনৰ মানে দিনে ইছলামৰ একদম মাদাৰ মানে মেৰুদণ্ড আৰু যিটোৰ দ্বাৰা তুমি দুনিয়া আৰু আখিৰাতৰ ভালাই হাসিল কৰিব পাৰা তাৰমানে আকৌ এবাৰ কৰিছে যে ৰাসূলুল্লাহ তেখেতে কৈছিল যে তোমাক এনেকুৱা এটা কথা কম নেকি যিটো দিনৰ একদম মানে মেইন ধৰণী মানে মেৰুদণ্ড আৰু যিটোৰ দ্বাৰা তুমি দুনিয়া আৰু আখিৰাতৰ ভালাই হাসিল কৰিব পাৰা তাৰপিছত 3টা কথা ক'লে তেখেতে प्रथम कथा करे कि अहले जिकिर की मजालिस को मजबूती से पकड़ लो তেওঁলোকৰ লগত আহলে জিকিৰ মানে যিসকলে আল্লাহ পাকৰ ইতাআত কৰে কোনো গুনাহ নকৰে তেনেকুৱা মানুহৰ লগত দোস্তি কৰিবলৈ কোৱা নাই বা তেওঁলোকৰ লগত বৈঠক বুলি কোৱা নাই কৈছে তেওঁলোকৰ বৈঠক বিলাকত তুমি জড়িত হৈ যোৱা তাৰমানে যিবোৰ মানে হেৰি মানুহ মানে পৰাজগাৰ মানুহ মানে গুনাহ নকৰা মানুহ আৰু তেওঁলোকে মানে অনবৰতে আল্লাহ তাআলাৰ হুকুম কামবিলাক আগত ৰাখিবলৈ কাম কৰে সেইটোকে জিকিৰ কৰা বুলি কোৱা হয় আহলে জিকিৰ अहले जिक्र की मजालिस को मजबूती से पकड़ लो द्वितीय कथा कले जब तन्हा हुआ करो तो तुम्हारी जबान माने जिभा कान अल्लाह की जिकिर से मुहर्रिक रहे माने कि তুমি যেতিয়া অকলে থাকিবা তেতিয়া তুমি প্ৰত্যেকটো কাম মানে আল্লাহৰ হুকুম হাকামবিলাক আগত ৰাখিবলৈ কাম কৰিবা মানে তুমি কোনটো কাম আল্লাহেনো কি বিচাৰে সেইটো মনত ৰাখিবলৈ কাম কৰিবা তৃতীয় কথা কলে যে अल्लाह ही के लिए मोहब्बत करो अल्लाह ही के लिए बुग़्ज़ रखो মানে কাৰোবাৰ লগত যদি তুমি ৰিলেশ্যন কৰিব বিচাৰা তাল্লুক মোহব্বত যদি আছে কাৰোবাৰ সেইটো আল্লাহৰ কাৰণে হ'ব লাগে আৰু যদি কাৰোবাক তুমি বেয়াও পাইছা সেইটো আল্লাহৰ কাৰণে বেয়া পাব লাগে বা মানুহজনক চেষ্টা কৰিব লাগে যে ভাল মানুহজন যাওক কিন্তু বেয়া কাম কৰা মানুহজনৰ লগতে বহুত দোস্তি সেইটো বেয়া বস্তু এজন মানুহে ৰাতি চুৰ কৰে আৰু তুমি তেওঁক মাতি আনি পেলাই তুমি মানে বহুত ভাল ব্যৱহাৰ কৰিলে একেবাৰে
তুমি বহা চকীখনতে বহুৱালা হয় তেওঁক সেইটো ব্যৱহাৰ কৰিলা অথচ তেওঁ মানুহজনে অন্যৰ ওপৰত জুলুম কৰা মানুহ হয় হয় গতিকে তেওঁক সেইটো ব্যৱহাৰ কৰিব নালাগে সেই তিনিটা কথা আৰু তাৰ ভিতৰত যদি প্ৰথম কথা আছে নহয় আহলে জিকিৰ কি মজালিছ কো মজবুতি সে পকड़ লো এতিয়া মানুহজনে মই জাষ্ট তোমাৰ কাৰণে কৈছো দেই এনেকুৱা যদি কোনোবা মানুহ আছে মানুহজনে তুমি জানকে বা নাজানকে যে তুমি তেওঁৰ ওচৰলৈ গৈ তুমি তেওঁৰ মজলিছবিলাকত যদি অলপ উঠা বহা কৰা আৰু তাতো ফাইদা হ'ব যেনেকে ৰচুল কৈছে আঁতৰ বিকা মানুহৰ ওচৰলৈ গ'লেও তেওঁৰ লগত দুষ্টি হওক নহওক তুমি কিবা এটা ফাইদা হ'ব আঁতৰ গুণটোৱে পাবা বা তেওঁ জানকেই নাজানকে আৰু এটা কথা কি তেনেকুৱা মানুহ যদি কোনোবাই পায় যিজনে প্ৰকৃত মানে আল্লাহ তাআলাৰ সেই ঋণটো আছে তেওঁলোকৰ লগতো উঠা বহা কৰা তেওঁলোকৰ দিহা পৰামৰ্শমতে কাম কৰা তেওঁলোকৰ লগ ধৰা সেইটোৱে আটাইতকৈ ডাঙৰ বস্তু আৰু সেই কেতিয়াবা তেনেকুৱা মানুহৰ যে মুহিত হবও পৰা নহবও পৰা এনেকুৱা কোনো ডাঙৰ কথা নহয় আচলতে এতিয়া থানভী ৰামদুলাৰীৰ ওচৰলৈকে তেখেতৰ তাৰমানে থানা ভৱনলৈ এনেকুৱা মানুহ আছে যে আহি আছিলে অহা যোৱা কৰি আছিলে তেখেতৰ পৰামৰ্শমতে কাম বন কৰি থাকে তাৰপিছত তেওঁকে খিলাফত দি দিলে তেওঁ কলে যে মইতো মুৰিদেই হোৱা নাই আপোনাৰ ওচৰত তাৰপিছত কলে যে তেখেতে কলে যে সেইটোনো কি লাভ কথাটো যদি মুৰিদ হব খোজা একেই কৰি লওঁ মুৰিদ হওক নহকে তেনেকুৱা মানুহৰ ওচৰলৈ যদি তুমি যোৱা আৰু মানুহজন যদি প্ৰকৃততে একদম মানে মুত্তাকি হয় গুনাহ নকৰা মানুহ হয় আৰু তেতিয়াহ'লে সেইটো ফাইদা হ'ব আৰু এতিয়া ঠিকেই ভাল মানুহৰ লগত থাকিলে মানে এনেই ভাল লাইফৰ সেইটোৱে আৰু যে সূৰা হুজৰাটত আছে যে ইন্না আক্ৰামাকুম ইন্দাল্লাহি আতকাকুম যে তোমালোকৰ মাজত মানে আল্লাহ তাআলাৰ ওচৰত ইক্ৰাম ইজ্জত কাৰ আছে যিসকল গুনাহ নকৰা মানুহ মুত্তাকি মানে গুনাহ নকৰা মানুহ ইন্না আক্ৰামাকুম তোমালোকৰ মাজত আল্লাহ তাআলাৰ ওচৰত মানে বা ইজ্জত লোক ইক্ৰাম মানে বুজি পাইছা নহয় সন্মান কৰা তোমাৰ আল্লাহ পাকৰ ওচৰত সন্মান এইসকলৰ আছে যিসকল গুনাহ নকৰে আৰু তাৰ পাছত আচ্ছা অন্য কোনোবা এটা ঠাইত আছে যে মুত্তাকি হল কোন যিসকলে মানে গুনাহ নকৰে ৱলি আল্লাহৰ ডেফিনেশ্যনটোত আছে কোনোবা এটা বেলেগ এটা ঠাইত আছে যে ৱলি আল্লাহসকলে মানে আখিৰত তেওঁলোকৰ কোনো ভয় সংশয় কোনো আফচোচ তেনেকুৱা নাথাকিব আৰু বিৰাট সুখত থাকিব আৰু তাৰপিছত কৈছে ৱাল্লাযিনা আমানু ওয়া কানু ইয়াত্তাকুন যিসকলে মানে আল্লাহক বিশ্বাস কৰিলে আৰু কানু ইয়াত্তাকুন মানে সদায় কাৰণে গুনাহ বাদ দিলে আৰু আমাৰ বুজুৰ্গসকলৰ পৰা শুনিছো আৰু গুনাহ বাদ দিয়া মানে হ'ল কি হঠাৎ কেতিয়াবা গুনাহ হৈ গ'ল কিন্তু তওবাহ কৰিলে সেইটো গুনাহ নকৰাৰ নিচিনা হয় ধৰ মানুহৰ গুনাহ হৈ যাব পাৰে হঠাৎ কিন্তু গুনাহত মানে কণ্টিনিউটিটো মেইনটেইন নকৰাটোৱেই হ'ল মুত্তাকি আৰু কোনোবা মুত্তাকি মানুহৰ টেম্পৰেৰী কিবা গুনাহ হৈ যাব পাৰে বহুত ডাঙৰ গুনাহ হৈ যাব পাৰে কিন্তু তেওঁলোকে লগালগ তওবাহ কৰি পেলাই সেইটো অভ্যাস নকৰিলে আৰু আঁতৰি আহিলে আৰু তেতিয়াও তেওঁ মুত্তাকি হ'ব আৰু তেনেকুৱা মানুহ মই কম বাৰু তোমাক ইনশাআল্লাহ আমাৰ ইটো মছজিদৰ পিছত সিটো মছজিদৰ আজান হৈ থাকে এই এতিয়া আমাৰ ইয়াত দি আছে তুমি মছজিদলৈ ওলাইছা নি নাই মই বিচনাতে কৰি আছো এই আমাৰ মানে 15 মিনিট আমি আজান শুনিব লাগে হয় নেকি এটা সিটোত দিলে এনেকে কৰি ভাল মানে 15 মিনিটলৈ মানে চব পলাই যেন পাইছো বেয়া বস্তু আজান শুনি পেলাই এতিয়া ফোন কৰিব পাৰ যদি মানে কেতিয়াবা চাইলেন্স হৈ থাকে মছজিদৰ পৰা আহি পেলাই পাহৰি যাওঁ নৰ্মেল কৰি দিব কাৰণে তেতিয়া মিছ হয়গে আৰু আমাৰ মানে হেৰি হয় এই মানে দিগদাৰী হয় কি কিছুমান মানুহৰ মানে বিজি হৈ থাকে নহয় প্ৰায়ভাগ মানে বিজি হৈ থাকে মই সেইকাৰণে প্ৰথমতে ভইচ মেছেজ এটা কৰো নাই মোক একো কৰিব নালাগে
মোক যেতিয়া মেছেজ পঠিয়াব পাৰা আৰু যেতিয়া কৰিব পাৰা